হেল্ল' এভৰিৱান, আজি মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আৰম্ভণিখিনি ভিডিঅ' কৰা নহ'লে, তথাপিও মই কৈ দিছোঁ। 1 লিটাৰ গাখীৰ লৈ লৈছোঁ। কুহুমীয়া হোৱাৰ পিছত 4 টেবুল চামুচ কাষ্টাৰ্ড পাউডাৰ মিহলি কৰি লৈছোঁ, লৈ উতলাই লৈছোঁ। আৰু ইফালে তাৰ আগতেই সাবুদানাখিনি 15 মিনিট তিয়াই থৈ দিছোঁ আৰু গৰম ভাপ দি কাষ্টাৰ্ডৰ লিকুইডখিনিত দি দিছোঁ। আৰু এতিয়া যেতিয়া উতল অহাৰ পিছত কেঁচা ফল মূলখিনি দি দিছোঁ, দি ভালদৰে লৰাই দিছোঁ। আৰু বস্তুটো যিমান ডাঠ হ'ব সিমানে খাবলৈ ভাল হ'ব। আৰু ইফালে আমুল ফ্ৰেছ ক্ৰীমো দি দিয়া গৈছে সোৱাদৰ কাৰণে। আৰু ইফালে আৰু অলপ টেষ্টি বঢ়াবৰ কাৰণে ঘিউ অলপ দি দিয়া গৈছে। ফ্ৰেছ আমুল কমি যোৱাত আৰু অলপ দি দিছোঁ, তেতিয়া খাবলৈ টেষ্টি হ'ব। দেখিছানে কিমান ডাঠ হৈছে? যিমান ডাঠ হ'ব সিমান টেষ্টি হ'ব। এই ৰেচিপিটো এবাৰ খাই চাব, তেতিয়া গম পাব কিমান টেষ্টি হয়। আজিলৈ ইমানেই। বাই বাই।